চাওক, সন্ত্ৰাসবাদীৰ কোনো জাতি বা ধৰ্ম নাথাকে। আপোনালোকে বহুতে এই ফেচবুকত বা ছ'চিয়েল মিডিয়াত বা টিভি চেনেলত এনেকৈ মুছলমান বেয়া, মুছলমান বেয়া, মুছলমানৰ লগত হেৰি কৰিব লাগে, মুছলমান কিয় কৈ আছে আপোনালোকে? আচৰিত কথা। ফেচবুক খুলিব নোৱাৰোঁ, টিভি চাব নোৱাৰোঁ, ইপিনে সিপিনে যাব নোৱাৰোঁ। আচৰিত কথা যে মুছলমান কৈ সন্ত্ৰাসবাদীৰ কোনোবা দিন কেতিয়াবা জাত থাকে জানো? মহাত্মা গান্ধীক যোনে হত্যা কৰিছিলে তেখেতৰ কোনো জাতি আছে নেকি? যোনেই হওক, আমি নামানো নহয়। এই মুছলমান এই পুলৱামাত এটেক হ'ল বা এই সিদিনাখন এটেক হ'ল, সেইবিলাক মানিছোঁ যে কোনোবা মুছলমান টেৰৰিষ্ট হয়। যোন টেৰৰিষ্ট সি টেৰৰিষ্ট, সেয়াৰ নাম মুছলমান হ'ব, সি মানুহজন মুছলমান নহয়। আৰু এটা কথা স্পষ্টকৈ কৈ আছোঁ, কোৰাণ শ্বৰীফে যেনেকৈ বুজায়, আমি যিমান দিনলৈকে কোৰাণ শ্বৰীফ পঢ়িছোঁ, আজি আমাৰ বয়স যিমানখিনি হৈছে, কোৰাণ শ্বৰীফত এটা আয়াতত যদি কিবা যদি টেৰৰিষ্টৰ লগত জড়িত কিবা এটা যদি হয় থাকে, মই আপোনাক ছাদ্দাম হুছেইনে কৈ আছোঁ, মই মোৰ মুছলমান ধৰ্ম ত্যাগ কৰিম। কোৰাণ শ্বৰীফত কোনো তেনেকুৱা ধৰণৰ কোনো এটা আয়াত নাই, কোনো এটা চেণ্টেঞ্চ নাই যে টেৰৰিষ্ট হ'ব লাগে। মুছলমান কোনোবা এজন কাৰোবাৰ হেৰিত গৈ কাৰোবাৰ লগত থাকি মটিভেটেড হৈ, কোনোবাই পইচা দি, কোনোবাই বেয়াকৈ বুজাই যদি কাৰোবাক যদি এটা টেৰৰিষ্ট বনায় বা টেৰৰিষ্ট কোনোবা এজন ইণ্টাৰেষ্টেড মানুহে টেৰৰিষ্ট হৈ যায় বা সেইজনে কোনোবা এটা জেগাত কিবা এটা অঘটন ঘটায় বা কিবা এটা সন্ত্ৰাস চলায়, তাতে সেই নামটো পোৱাৰ লগে লগে যে গোটেইখিনি মুছলমানক যে তেনেকৈ গালি দিব লাগিব, বেয়াকৈ ক'ব লাগিব, তেনেকুৱা নহয়তো। সমাজখন যদি ডেভেলপ কৰিব লগা হয়, মুছলমান, হিন্দু, খ্ৰীষ্টান, বুদ্ধিষ্ট যিমান যি আছে চবেই একেলগত আমি সমাজখন কৰিব লাগিব। আজি মুছলমানক বেয়াকৈ ক'ব, কালি আমাৰ মুছলমানখিনিও তেনেকুৱা আছে নহয়, দালাল শ্ৰেণীৰ, যে বেলেগক তেনেকৈ বেয়াকৈ কয়। আজি মুছলমানক তেনেকৈ বেয়াকৈ ক'ব, কালি হিন্দুৱে মুছলমানক বেয়া ক'ব, কালি তাৰপিছত মুছলমানে হিন্দুক আকৌ বেয়া ক'ব। সেইবিলাক লৈ দেশখন ডেভেলপ কৰিব পাৰিব? আপুনি ভাবে নেকি যে এই গোটেই ভাৰতবৰ্ষখন এটা জাতি বা দুই এজন মানুহে মানে সেই ভাৰতবৰ্ষখন ডেভেলপ কৰিব? এনেকুৱাতো নহয়। আপোনালোকৰ মাইণ্ডছেটটো কিয় চেঞ্জ নকৰে? চাওক, মুছলমান, হিন্দু আমি চব মানুহ। আমাৰ ডিফাৰেঞ্চ কি? আমি পূজাহে কৰি আছোঁ। কোনোবাই আল্লাহক কৰি আছে, কোনোবাই ভগৱানক কৰি আছে। কৰিছে, কৰক, ভাল কথা। যোনজন আল্লাহক কৰি আছে সিটো নিশ্চয় সৃষ্টিকৰ্তাকে কৰি আছে না। যোনজন এই পৃথিৱীখন বনাইছে তাকে কৰি আছে ন। আৰু যোনে আল্লাহক কৰি আছে সিটো তেনেকৈ কৰি আছে যে বোলে যোনে সৃষ্টি কৰিছে, সৃষ্টিকৰ্তাকহে পূজা কৰি আছে চবে, বা নামাজ পঢ়ি আছে, ৰোজা ৰাখি আছে, ভক্তি কৰি আছে। ক'ৰবাত কিবা এটা সন্ত্ৰাস চলিছে, আমি তাক নিন্দা কৰোঁ। তো সন্ত্ৰাসবাদীৰ লগত আপোনালোকে মুছলমান নক'ব, আমাক বেয়া লাগে। আমি মানুহতো, আমাৰ লগতো বহুত হিন্দু মানুহৰ লগত আমি ঘূৰা ফুৰা কৰোঁতো, বহুত হিন্দু মানুহো আমাৰ লগত ভাল মিলটো। এইবিলাক আপোনালোকে ৰাজনীতি কৰি আমাৰ অসমখন বৰবাদ কৰি দিলে, আমাৰ ভাৰতখন বৰবাদ কৰি দিলে আপোনালোকে। আৰু এনেকৈ দেশখন আপোনালোকে ডেভেলপ কৰিব নোৱাৰে। দেশখন ডেভেলপ কৰিব কাৰণে এটা কথা মনত ৰাখিব, কেতিয়াবা লেংৰা ঘূৰাৰো দৰকাৰ হয়। আপোনাৰ আজি হিন্দুৱে কওক বা খ্ৰীষ্টানে কওক, যোনেই কওক, আপোনাৰ এই ভাৰতবৰ্ষত যিমানখিনি দৰকাৰ আছে মোৰো দৰকাৰ আছে। এটোপাল পানী আমি চবেই দি কেনে গোটেই ভাৰতখনক আমি ডেভেলপ কৰি যাওঁ না। একেলগতে গ'লে কি অসুবিধা আছে? ৰাজনীতিত কৰক, এইবিলাকত কিয় কৰে? অন্ততঃ দিয়ক। মই একচুৱেলি সেই ঘটনাটোক, পেহেলগামৰ যোনটো ঘটনা হয়, সেই ঘটনাটোক মই সন্ত্ৰাসৰ যোনটো ঘটনা হয়, মই কাৰা নিন্দা কৰিছোঁ। মই ভাৰত চৰকাৰক মই আবেদন জনাওঁ, আমাৰ ৰক্ষা মন্ত্ৰীক আমি আবেদন জনাওঁ যে আপোনালোকে এইবিলাকৰ ব্যৱস্থা লওক। আজি পুলৱামা, কালি এনেকৈ পেহেলগামত এইবিলাক সন্ত্ৰাসবাদী যিমানখিনি থাকে, মোৰ হিচাপত চবকে উঠাই চবকে গুলিয়াই মাৰি পেলাকচোন। চাওঁ, এই মুছলমান হিন্দু নাচাব, এইবিলাক মুছলমান হিন্দু নাচাব। আৰু পাব্লিকেও এইবিলাক মুছলমান হিন্দু নকৰিব। সন্ত্ৰাসবাদী যোন আছে সেই সন্ত্ৰাসবাদী শেষ কৰক। এনেকৈ ভাৰতবৰ্ষ ডেভেলপ নহয় কিন্তু দেই। লাজ পাওঁ এইবিলাক, মানে ফেচবুকত যেতিয়া নিউজ চাব যাওঁ নহয়, লাজ পাওঁ নিজকে।